আজিৰে পৰা 7 দিনীয়া কাৰ্যসূচীৰে বৰভাগৰ বৰকুৰিহাট মহিলা ক্ৰিকেট লীগ প্ৰতিযোগিতা নৱোদয় ক্ৰিকেট একাডেমীৰ উদ্যোগত অনুষ্ঠিত গীতা ভট্টাচাৰ্য আৰু কেশৱ দাস সৰণী প্ৰথম বাৰ্ষিক মহিলা ক্ৰিকেট লীগ প্ৰতিযোগিতা নলবাৰী জিলাৰ বৰভাগৰ বৰকুৰিহা যুৱ সংঘ পুথিঘৰ খেলপথাৰত আজিৰে পৰা আৰম্ভ কৰা হৈছে গীতা ভট্টাচাৰ্য আৰু কেশৱ দাস সৰণী প্ৰাইজমানি প্ৰথম বাৰ্ষিক মহিলা ক্ৰিকেট লীগ প্ৰতিযোগিতা আজিৰে পৰা আৰম্ভ কৰা মহিলা ক্ৰিকেট লীগ প্ৰতিযোগিতাত নৱোদয় ক্ৰিকেট একাডেমী নলবাৰী আৰু কোকৰাঝাৰ দলৰ মাজত অনুষ্ঠিত কৰা প্ৰথমখন খেল উদ্বোধন কৰে নলবাৰী সমষ্টিৰ বিধায়ক তথা কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ সহধৰ্মিনী বিশিষ্ট সমাজসেৱিকা জুলি ডেকা বৰুৱাই বিশিষ্ট ক্ৰীড়া সংগঠক শচীন শৰ্মাই আঁত ধৰা উদ্বোধনী অনুষ্ঠানত অসম যুৱ পৰিষদৰ ৰাজ্যিক কাৰ্যকৰী সভাপতি হৃষিকেশ শৰ্মা, নলবাৰী ক্ৰীড়া সংস্থাৰ সম্পাদক বুবুল তালুকদাৰ, নলবাৰী ক্ৰীড়া সংস্থাৰ ক্ৰিকেট বৰভাগৰ সম্পাদক বিশ্বজিৎ বৰুৱা, বিশিষ্ট খেলুৱৈ তথা বিশিষ্ট ব্যক্তিসকলৰ লগতে ক্ৰীড়াপ্ৰেমী ৰাইজ উপস্থিত থাকে। উল্লেখযোগ্য যে নলবাৰী জিলাত পোনপ্ৰথমে নৱোদয় ক্ৰিকেট একাডেমীৰ উদ্যোগত অনুষ্ঠিত গীতা ভট্টাচাৰ্য আৰু কেশৱ দাস সৰণী প্ৰাইজমানি প্ৰথম বাৰ্ষিক মহিলা ক্ৰিকেট লীগ প্ৰতিযোগিতাত অসমৰ বিভিন্ন জিলাৰ 8টা মহিলা দলে অংশগ্ৰহণ কৰিছে বুলি বিশিষ্ট ক্ৰীড়া সংগঠক তথা নৱোদয় ক্ৰীড়া একাডেমীৰ সংগঠক শচীন শৰ্মাই জানিবলৈ দিয়ে। এই প্ৰথম এনেকৈ মহিলাৰ খেল এখন আমাৰ নলবাৰী ডিষ্ট্ৰিক্টত পতা গৈছে। তাৰ বাবে ইয়াৰে যিখিনি দায়িত্বত থকা প্ৰত্যেকজন ব্যক্তিক লৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমাৰ নলবাৰী টীম আৰু আজি কোকৰাঝাৰ টীমৰ প্ৰথম আৰম্ভণি খেলা, খুব ধুনীয়া খেল সিহঁতে কৰি আছে। আৰু ভাল লগা যে আমাৰ ছোৱালীখিনি আজি এনেকৈ এটা পৰিস্থিতি মানে আহিছে য'ত ছোৱালীখিনি ওলাই আহিছে ধুনীয়াকৈ। সিহঁতে খেলা ধূলা অন্যান্য খেলাৰ লগত ক্ৰিকেটখনো এটা ধুনীয়াকৈ বাছনি কৰি লৈছে ক্ৰিকেট খেলা। আজি আমাৰ উমা চেত্ৰী আৰু জিঞ্জিমণি কলিতা এনেকৈ বহুত কেইজনী আমাৰ ভাল খেলুৱৈ য'ত নেশ্যনেল গেমছত গৈছে, নেশ্যনেলত খেলিছে ICCৰ পৰা, তেখেতৰ ইনস্পায়াৰ হৈ পেলাই আজি ছোৱালীখিনি ওলাই আহিছে। আৰু নিশ্চয় আমাৰ এই চৰকাৰেও ছোৱালীখিনিক যেনেকৈ এটা গুৰুত্ব দিছে খেলা ধূলাৰ লগত পঢ়া শুনাৰ অন্যান্য দিশত, আমাৰ ছোৱালীখিনি ভাল আগবাঢ়ি যাব। সদায় ছোৱালীখিনি এনেই অকণমান তাহাঁতে ডিচিপ্লিন বা সিহঁতে সদায় দায়িত্ববোধত চলে, ভাল ভাবোঁ। সিহঁতৰ ভাল ভৱিষ্যতৰ কামনা কৰিছোঁ আৰু খেল ভালকৈ খেলি যাওক। আমাৰ চৰকাৰৰ লগত আমাৰ যিখিনি দায়িত্বত থকা ব্যক্তিসকল তেওঁলোকক সহায় কৰিব, সেই কামনা কৰিছোঁ যেন ভাল হওক সিহঁতৰ। আজি ছোৱালীখিনিয়ে এনেকৈ খোলাকৈ ওলাই আহিবলৈ পাইছে। ফাৰ্ষ্ট অফ অল চৰকাৰখনৰ যি তেওঁলোকক দিয়া সুবিধা বা আজি ঘৰৰ তেওঁলোকৰ অভিভাৱকসকলেও গম পাইছে যে আমাৰ ল'ৰা ছোৱালী বা ছোৱালীখিনিৰ ভৱিষ্যত আছে, তেওঁলোকে এটা মনত সেইটো ভাব লৈ ওলাই আহিছে। আৰু দেখিছেও যে আজি আমাৰ নৰ্থ ইষ্ট অসমৰ পৰা 2-3 গৰাকী খেলুৱৈ আজি নেশ্যনেল খেলি পেলাই নাম গৌৰৱ কঢ়িয়াই আনিছে অসমৰ। সেয়েহে সিহঁতে ইনস্পায়াৰ হৈছে বুলি সেয়ে কৈছোঁ। আৰু আজি ছোৱালী পিছ পৰি থকা নাই, খেলা ধূলাত পঢ়া শুনাৰ প্ৰত্যেকটো দিশত সিহঁতে আগবাঢ়ি গৈছে। চ' এতিয়া খেলাৰ সেই পিছপৰা দিনটো নাই আৰু সদায় তেওঁলোক আগবাঢ়ি আহিছে, সেই বিষয়ে ভাবোঁ। আজি আমাৰ প্ৰথম বাৰ্ষিক এই যি গীতা ভট্টাচাৰ্য আৰু কেশৱ দাস সৰণী মেমৰিয়েল T20 লীগ চলি আছে। আমাৰ ইয়াতে 8টা টীম জইন কৰিছে, কোকৰাঝাৰ, বঙাইগাঁও, বিভিন্ন ধৰণৰ জিলা ইয়াত আহিছে। আমাৰ এটাই উদ্দেশ্য যে খেলুৱৈসকলৰ ছোৱালীসকলক প্ৰমোট কৰা। আৰু দেখিছে আপুনি নলবাৰীৰ বিভিন্ন অঞ্চলৰ ছোৱালী এতিয়া ওলাই আহিছে, প্ৰায় 20 গৰাকী নলবাৰী জিলাত আছে। নলবাৰী 2টা টীম এতিয়া হৈছে। গতিকে আমাৰ কাৰণে ভাল খবৰ যে নলবাৰী ক্ৰীড়া সন্থাৰ উদ্যোগত এটা নতুন প্ৰচাৰ আৰম্ভ হৈছে ছোৱালীৰ উত্তৰণৰ ক্ষেত্ৰত। বিভিন্ন গেম, অকল ক্ৰিকেটে নহয়, ভলী হওক, ফুটবল হওক। আৰু নলবাৰী ক্ৰীড়া সন্থাৰ সন্মানীয় সভাপতি জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াৰ প্ৰচেষ্টাত আৰু সন্মানীয় সম্পাদক বুবুল তালুকদাৰ ডাঙৰীয়াৰ সুপৰিকল্পনাত নলবাৰীৰ বিভিন্ন অঞ্চলত ক্ৰীড়াৰ এটা বেলেগ পৰিৱেশ আহিছে। আৰু তাৰ সুবিধা লোৱাৰ কাৰণে নৱোদয় ক্ৰিকেট একাডেমীটো নৱোদয় ক্ৰিকেট একাডেমী বেছি দিন হোৱা নাই, কিন্তু নৱোদয় ক্ৰিকেট একাডেমীৰ তৰফৰ পৰা বিভিন্ন গেম চলাইছোঁ। আৰু ইয়াত থকা খোৱা সকলো সুবিধা ছোৱালীখিনিক দি পিনে আমি খেলাৰ ব্যৱস্থা কৰিছোঁ। ইয়াত আহিছে চিৰাং আহিছে, বঙাইগাঁও আহিছে, গোৱালপাৰা আহিছে, বিলাচীপাৰা আহিছে, আমাৰ নলবাৰীৰ 2টা টীম আছে,
মুঠ 8টা টিম ইয়াত জইন কৰিছে। কোকৰাঝাৰ খেলি আছে আজি ইয়াতে, আৰু ইয়াত দুখনকে খেল হ'ব, ৰাতিপুৱা এখন আৰু আবেলি এখন। গতিকে আজি আৰু পিছত আৰু এখন খেলা আহিব এতিয়া। তো 7 দিন চলিব, 27 তাৰিখে ফাইনেল আছে। তো প্ৰায় 250 গৰাকী ছোৱালী ইয়াতে থাকিব। প্ৰথম পুৰস্কাৰ আছে, আপুনি গমেই পাইছে, গীতা ভট্টাচাৰ্য খৰাণী তেখেতৰ মাতৃৰ নামত দিছে, তেখেতে প্ৰাইজ মানি আৰু ট্ৰফি দিছে। আৰু দ্বিতীয় পুৰস্কাৰটো আমি কেশৱ দাস সৱাৰণী, তেখেতৰ প্ৰাইজ মানি আৰু ট্ৰফি দিছে। প্ৰায় 25,000 টকা এটা আমি প্ৰাইজ মানি ব্যৱস্থা কৰিছো ইয়াত। নৱোদয় ক্ৰিকেট একাডেমীৰ জন্মলগ্নৰ পৰা আমি নৱোদয় ক্ৰিকেট একাডেমীৰ লগত সংলগ্ন হৈ আছো, আৰু এইটো আজি যি পদক্ষেপ লোৱা হৈছে, এইটো পদক্ষেপ সঁচাকৈ এক ধনাত্মক আৰু মহান পদক্ষেপ। কাৰণ মহিলা ক্ৰিকেটক আমি যিমান পাৰো আগুৱাই লৈ যাব লাগিব। কাৰণ বিগত সময়ছোৱাত আমি দেখিবলৈ পাইছো যে উমা চেত্ৰীৰ দৰে মহিলা ক্ৰিকেটাৰে আজি ভাৰতক প্ৰতিনিধিত্ব কৰিছে, আৰু ভাৰতীয় ক্ৰিকেট দলে আজি বিশ্ব দৰবাৰত নিজক প্ৰতিষ্ঠিত কৰিবলৈ সক্ষম হৈছে। গতিকে এই যি পদক্ষেপ, এই পদক্ষেপৰ বাবে আমি শচীন শৰ্মা ডাঙৰীয়াকে প্ৰমুখ কৰি এই একাডেমীৰ লগত জড়িত সকলোকে আমি ধন্যবাদ জ্ঞাপন কৰিছো, আমি তেওঁলোকৰ শলাগ লৈছো। আজি যে গীতাশ্ৰী ভট্টাচাৰ্য আৰু কেশৱ দাস মেমৰিয়েল, এই যি প্ৰাইজ মানি মহিলা ক্ৰিকেট প্ৰতিযোগিতা, সেই প্ৰতিযোগিতাত সকলোৱে যেনেদৰে অংশগ্ৰহণ কৰিছে, সেই অংশগ্ৰহণ কৰা দেখা পাই আমি যথেষ্ট আনন্দিত হৈছো। নিউজ ডেস্ক ৰিপোৰ্ট, বাৰ্তা প্ৰেজেণ্ট।